হিমন্ত বিশ্ব শৰ্মাৰ বাইকটো মোক কালি আমাৰ ৰিচাৰ্চ টিমে দিছে আৰু দেখিছো যে মুখ্যমন্ত্ৰীজনে পোনপটীয়াকে মোক পাগল বুলি কৈছে। পাগল বুলি কৈছে। এই পাগল বুলি তেওঁ 2022 চনতো তেওঁ অসম বিধানসভাত কৈছিলে। অসম বিধানসভাত যদি কয় তেতিয়াহ'লে তেওঁৰ ওপৰত কেছ দিব নোৱাৰি, কিন্তু বাহিৰত যদি এজন মানুহক কাৰোবাক পাগল বুলি কয় তেতিয়াহ'লে দ্য মেণ্টেল হেল্থ যিখন এক্ট আছে সেই এক্টৰ অনুসৰি 2017 চনৰ বোধহয় এক্টখন 2017 চনৰ মেণ্টেল হেল্থ এক্ট যিখন আছে সেই এক্ট অনুসৰি সেইটো মানে জামিন অযোগ্য ধাৰাত তেওঁ গ্ৰেপ্তাৰ হ'ব লাগে। জামিন অযোগ্য ধাৰাত তেওঁ গ্ৰেপ্তাৰ হ'বলগীয়া কথা এটা কৈছে। অসমৰ মুখ্যমন্ত্ৰীজনে মানে এজন বিধায়কক কোৱাটো বাদেই, পৃথিৱীৰ কোনো এজন মানুহক পাগল বুলি ক'ব নোৱাৰে। আপোনালোকে চাগে জানে এইটো কথা। কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ ষ্টেণ্ডাৰ্ডটোৱে এনেকুৱা ধৰণৰ বিলো। ইমান নিম্ন খাপৰ মানুহ এজনক আমি অসমৰ মুখ্যমন্ত্ৰী পাতিলো যে তেওঁৰ মুখত অনবৰতে বিষে ওলাই থাকে, বিষ ওলাই থাকে। গতিকে ইমান মানে এজন আনচিভিলাইজ, মানে মই শব্দকেইটা ইংৰাজীত এইকাৰণে ক'বলগীয়া হৈছে, নহ'লে অসমীয়াত শব্দকেইটা তাতকে টান মানে ক'লে মানে বেয়াই লাগিব, মানে এজন মুখ্যমন্ত্ৰী কেতিয়াও কোৱা শব্দই নহয়, কিন্তু কথাটো সেইটোৱে। তেওঁ মানে ইমান আনচিভিলাইজ মানুহ এজন যে তেওঁ এই কথাটো নাজানে তেওঁ নিজে হেল্থ মিনিষ্টাৰ আছিলে, তেওঁ নিজে হোম মিনিষ্টাৰ, তেওঁ নিজে মুখ্যমন্ত্ৰী হ'ল, অসমৰ ৰাজনীতিত 25 বছৰ থাকিলে। তেওঁ এই মিনিমাম কথাটো নাজানে যে কোনো মানুহে পৃথিৱীৰ কোনো মানুহক পাগল বুলি ক'বই নোৱাৰে। যদি কয় তেতিয়াহ'লে তেওঁ লগে লগে গ্ৰেপ্তাৰ হয়। মই এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ডেফিনেটলি এটা কেছ দি দিব পাৰো, সেইটো জামিন অযোগ্য ধাৰা। কিন্তু মানুহজনৰ স্তৰটো, চিন্তাৰ স্তৰটো, যাক ইংৰাজীত কালচাৰ বুলি কয়, তেওঁৰ সংস্কৃতিটোৱে এনেকুৱা দুষ্কৃতি যে তেওঁ সেই গোচৰটো দিলেও তেওঁ সেই কথাটো বুজি নাপাব। তেওঁ বুজিয়ে নাপায়, মানে মানুহ এজনক গোচৰ কেলে দিয়া যায়, অকল শাস্তি নহয় সংশোধন হ'বৰ কাৰণে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত এইটো কথা কৈছিলে, বিধানসভাত যিকোনো কথা কৈ দিলেও সেইটোৰ ওপৰত কেছ নহয়। আপোনালোকে জানে চাগে, এইটো আমাৰ বিধায়কবিলাকৰ বিশেষাধিকাৰ। তেওঁ বিধানসভাত কৈ দিছিলে, তেতিয়াই মোক কেছ দিবলৈ কৈছিলে, মই তেতিয়া কেছ দিব নোৱাৰো, কাৰণ তেওঁ বিধানসভাত কৈছিলে মোক এইটো শব্দ। এতিয়া তেওঁ বিধানসভাৰ বাহিৰত কৈছে, মই ইচ্ছা কৰিলে তেওঁ কেছ দিব পাৰো, আৰু তেওঁ আটাইতকৈ মূৰ্খামিটো এটাই কৰিছে যে তেওঁ নিজৰ ফেচবুক পেজতো সেইটো লগাই দিছে। ইমান নাজানে, মানে কি কম, তেওঁ ইমান নাজানে যে সেইটো ক'ব নোৱাৰি। কোৱাৰ পাছত আকৌ মোক লিগেলি সেইটো মানে প্ৰুভ কৰিব পৰাকে তেওঁ নিজৰ ফেচবুক পেজতো আকৌ লগাই দিছে। ফেচবুক পেজত লগাই দিয়াৰ পাছত মই আৰু এইটো আমুক ঠাইত কৈছিলে, মই আমুক হেৰিয়ে আহি সাক্ষী দিব লাগিব যে এইটো কোৱা হয়নে নহয়, সাংবাদিকে মিডিয়া হাউচে সাক্ষী দিব লাগিব, নালাগে আৰু তেওঁ নিজৰ ফেচবুকত দি দিলে। গতিকে এটা কেছ দিলে ডেফিনেটলি তেওঁৰ ওপৰত জামিন অযোগ্য ধাৰাত গোচৰ ৰুজু হ'ব, কিন্তু মুখ্যমন্ত্ৰী এজনৰ ওপৰত গোচৰ ৰুজু হ'লেও তেওঁ নিজকে গ্ৰেপ্তাৰ কৰিব জানো? গতিকে মই ভাবো যে মুখ্যমন্ত্ৰীক মাত্ৰ মই এটাই কথা কওঁ, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া, হাতযোৰ কৰি এটা অনুৰোধ জনাইছো আপোনাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ নিজৰ সন্মান নাই বুলি আমি জানো, অসমৰ মানুহে জানো, কিন্তু আপুনি মুখ্যমন্ত্ৰীৰ আসনখনৰ সন্মানটো প্লিজ ৰক্ষা কৰক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি জানো যে আপুনি কি পৰ্যায়ৰ মানুহ, যাৰ সাৰদা কেলেংকাৰী আছে, যাৰ লুই বাৰ্জাৰ কেলেংকাৰী আছে, যাৰ উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰীৰ অভিযুক্ত, যি APHC কেলেংকাৰীৰ অভিযুক্ত, আৰু যি টাডা গোচৰৰ অভিযুক্ত, আৰু টাডা গোচৰৰ গোটেই কাগজ পাতি কোৰ্ট আৰু থানাৰ পৰা নাইকিয়া কৰি দিয়া অসমৰ প্ৰথমজন মানুহ। আপোনালোকে জানে নাই এটা কথা, এইটোক মাফিয়া বুলি কয়।
যি মানুহে মানে দেশৰ আইন কানুনৰ গোটেই ব্যৱস্থাটোক একেবাৰে নাইকিয়া কৰি দিয়ে, সেই মানুহজনক মাফিয়া বুলি কয়। অসমত মাফিয়া ৰাজনীতিৰ আৰম্ভকৰ্তা হিমন্ত বিশ্ব শৰ্মা। তেওঁ আৰম্ভণিটো কেনেকে ঘটাইছে জানেনে? তেওঁৰ ওপৰত যিবিলাক আলফাৰ নামত তেওঁ মানুহ হত্যা কৰাৰ যি গোচৰ আছিলে, আৰু আলফাৰ নামত পইচা তোলাৰ তেওঁ যি গোচৰ আছিলে, এক্সটৰ্চন আৰু মাৰ্ডাৰৰ, সেই গোচৰৰ কাগজবিলাক তেওঁ কোৰ্টৰ পৰা নাইকিয়া কৰি দিছে, থানাৰ পৰা নাইকিয়া কৰি দিছে। সেইটো হাইকোৰ্টলৈ কেছটো গৈছিলে, হাইকোৰ্টে কৈছে যে এই গোচৰটো চলিবলগীয়া গোচৰ। কিন্তু যি কেছটো দিছিলে আমাৰ কি হাজৰিকা, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা কেছটো পিছত উঠাই ললে। সেইটোত বোলে কিবা কিবি গণ্ডগোল হৈছে বুলি শুনিছো আৰু। গতিকে মই আপোনালোকক এটা কথাই কলো, অসমৰ মুখ্যমন্ত্ৰীজনৰ সুমতি উদয় হওক। হাতযোৰ কৰি কথাটো কলে চাগে ভাল হ'ব। অসমৰ মুখ্যমন্ত্ৰীজনৰ, মই প্ৰভুকহে কোৱা ভাল হ'ব নেকি, কাৰণ তেওঁক কৈটোতো কেতিয়াও তেওঁ সুমতি কেতিয়াও উদয় নহব মই জানো। যি মানুহে গোটেই জীৱনটো ২ নম্বৰী কৰিছে তেওঁতো সুমতি উদয় নহয়। তেওঁ আচলতে যদি সঁচাকে তেওঁ কিবা কাৰণত কেতিয়াবা মানুহৰ মুখত ফটককে কেতিয়াবা ওলাই যায়, পাগল এনেকে ওলাই যায়, ওলাই গলে তেওঁ যদি ভুল কৰিছে মোক ফোন কৰি ক'ব লাগে, অখিল বেয়া নাপাবি দেই, ফটককে মুখত ওলাই গল। আৰু তেওঁ সেইটো সাংবাদিক বিলাকক ক'ব লাগে, এইটো নিদিব দেই, ভুলত কেতিয়াবা হ'ব পাৰে মানুহৰ কাৰণে। তাৰপিছত তেওঁ উল্টাই তেওঁ নিজৰ ফেচবুকত দি দিছে। তাৰমানে তেওঁ মিনিমাম মানে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যটো নহয়, মিনিমাম মানুহ হোৱাৰো যোগ্য তেওঁ নহয়। কাৰণ মানুহক মানুহে কেতিয়াও পাগল বুলি, এটা কথা কওকচোন বাৰু, এই যে নট ঢিলা হৈছে এনেকে বুলি যে কৈছে তেওঁ, নট ঢিলা হয় নে? এইটো বাৰু একেবাৰে ষ্ট্ৰীটত কাজিয়া কৰা ষ্ট্ৰীট লেংগুৱেজ হয় নে নহয় কওকচোন? এজন মুখ্যমন্ত্ৰীৰ ভিতৰৰ এজন সংস্কৃত ভাষা হয় নেকি, যাক সংস্কৃত মানে মই কালচাৰ বুলি কৈছো দেই, সংস্কৃত ভাষা হয় নেকি আপোনালোকে কওকচোন? যিজন মানুহৰ কোনো কৃষ্টি নাই, যিজন মানুহৰ কোনো সংস্কৃতি নাই, যিজন মানুহ আনচিভিলাইজ, তেওঁ কি কম মই কওক যে আপুনি এই কথাটো ক'ব নোৱাৰে? তেওঁৰ ওপৰত কেছ দিলেও তেওঁ সংশোধন নহয়। গতিকে এতিয়া আৰু ভগৱানৰ ওপৰতে ভৰসা যে অসমৰ মুখ্যমন্ত্ৰীক সুমতি দিয়ক, তেওঁক আকৌ হক জ্ঞান ঘূৰাই আনক। তেওঁ উতিবাঢ়ি গৈছে ক্ষমতাৰ মানে হেৰিয়াত, কি কয় ৰাগীত, ক্ষমতাৰ ৰাগীত তেওঁ মাতাল হৈছে। গতিকে মই আশা কৰো অসমৰ মুখ্যমন্ত্ৰীজনৰ সুমতি উদয় হ'ব, আৰু অসমৰ মুখ্যমন্ত্ৰীজনে অখিল গগৈক নহয়, পৃথিৱীৰ কোনো মানুহ যি মানুহ হয় হিউমেন, কোনো মানুহক ভৱিষ্যতে কেতিয়াও বলিয়া বুলি নকব। এইটো কব নোৱাৰি, এইটো কথা মই সোঁৱৰাই দিয়াটো মানে তেখেতৰ কাৰণে কিমান লজ্জাৰ বিষয়। তেখেত মুখ্যমন্ত্ৰী হিচাপে আচলতে পদত্যাগেই কৰিব লাগে। ইমান সাধাৰণ কথাটো, বেচিক কথাটো শাসক এজনে নাজানে।